প্ৰথম কথাটো হৈছে এক্সামত কি হৈ যায়, বহুতৰ এনেকুৱা হৈ যায় যে মই মেথছত বহুত ভাল হয়, কিন্তু এক্সাম হলত যোৱাৰ লগে লগে চব পাহৰি থাকো, মানে আনচাৰ নোলোৱা হৈ যায়, বা কাৰোবাৰ মেক্সিমামৰ পেপাৰ কমপ্লিট নহয়। কিন্তু আল্টিমেটলি চোৱা, 150টা কুৱেশ্যন আৰু টাইম আছে আমাৰ তাত 180 মিনিটছ। চ' পাৰ কুৱেশ্যন যদি 1 মিনিটকেও যদি ধৰোঁ, বহুত টাইম আছে, ঠিক আছে। আৰু মেথছ এনেকুৱা মেথছো নহয় যে বেংকিং লেভেলৰ নাহিব বা SSC লেভেলৰ আহিব। SSC CHSL যিটো হাই ছেকেণ্ডেৰী পাছ পষ্ট হয়, তাতকেও ইজি আহে, মানে গ্ৰেড 3 লেভেলত। চ' আল্টিমেটলি কি হয়, টাইম মেনেজমেণ্টটো পুৰা ভালকৈ কৰিব লাগিব। যিটো 3 ঘণ্টা টাইম পাবা, সেই টাইমটো আল্টিমেটলি তুমি ছাপ'জ এক্সাম হল পালাগৈ, পাই পেলাই সেই 10-15 মিনিট যিটো টাইম মানে পুৰা ফ্ৰেছলি থাকিবা বা ৰিলেক্স হৈ থাকিবা, সেই টাইমটো পুৰা ৰিলেক্স হৈ থাকিবা, কাৰোবাৰ লগত ডিছকাশ্যন কৰি এক্সাম কি হ'ব কি নহ'ব সেই টাইমটোতকৈ সেইবোৰ ডিছকাছ কৰি থাকিব নালাগে দেই। কাৰণ মানে সেই টাইমটোত আমাৰ মেণ্টেল হেল্থটো বহুত ইম্পৰ্টেণ্ট হয়, মানে আমি কেনেকৈ মানে কুল হৈ থাকিব পাৰোঁ এক্সামত, ঠিক আছে। আৰু তাৰ কাৰণে কি কৰিবা, যেতিয়া কুৱেশ্যন বুকলেটখন দিব, তাৰ পিছফালে যিখিনি এচেঞ্চিয়েল হয় এইবোৰ চব চাই ল'লা, নিগেটিভ মাৰ্কিং ক'ত কিমান আছে এইবোৰ চাই ল'লা। চ' কুৱেশ্যন এটেম্পটো তেনেকৈ কৰিব লাগিব, মানে এনে যিটিকে এটেম্প কৰিবলৈও নহ'ব। যদি তোমাৰ অলৰেডি একুৰেচিটো মানে কুৱেশ্যনৰ এটেম্পটতকৈ বেছি মানে ইম্পৰ্টেণ্ট দিব লাগিব যে একুৰেচি কেনেকুৱা হৈছে তোমাৰ। 100টা কুৱেশ্যন কৰিছা, 90টা কুৱেশ্যন যদি কাৰেক্ট হৈছে তে ঠিকে আছে, কোনোবাই যদি 95 কাৰেক্ট কৰিছে তে আৰু বেছি ভাল ন। চ' আৰু লগতে কি কৰিবা, যিটো ৰিজনিঙৰ কুৱেশ্যনৰ কাৰণে মই আগতেও কৈ আছিলোঁ, A পৰা Z লৈকে লিখি ল'বা, তাৰ তলত 1 পৰা 26লৈকে লিখি ল'বা। যিখন কুৱেশ্যন বুকলেট দিয়ে দেই, তাৰ পিছফালে লিখিবা পেঞ্চিল দি পেলাই, পেঞ্চিল লৈ যাবা লগত। আৰু কিহৰ কাৰণে কৰিবা, সেইটো কৰিলে যিটো চিৰিজৰ এটা প্ৰব্লেম দিবই, মানে ৱৰ্ডৰ যিটো এলফাবেটিক চিৰিজ তাৰ প্ৰব্লেম চল্ভ হ'ব। আৰু যদি বাই চান্স এটা প্ৰব্লেম দিয়ে ন, যদি চিকুৱেঞ্চত বহি আছে, চ' সেইবোৰ প্ৰব্লেমো যদি এটা যদি চিৰিজত থাকে বা এটা মানে গোটেইবোৰ যদি চিকুৱেঞ্চত থাকে, তেন্তে আল্টিমেটলি সেইটো প্ৰব্লেমো চল্ভ হ'ব। চ' এইবোৰ লিখি ল'বা, তেতিয়া বহুত ইজিলি ওলাব। আৰু মেইনলি কি কৰিবা, 3 ঘণ্টা যে টাইম পাবা, ষ্টাৰ্টিঙত মেথছ ষ্টাৰ্ট নকৰিবা দেই। কিহৰ কাৰণে, কাৰণ সেই 3 ঘণ্টা টাইমটো ইম্পৰ্টেণ্ট হয়। তে কি কৰিবা, প্ৰথম 1 আৱাৰ GS বা ইংলিছ এই পৰ্যন্ত যিমান পাৰা, মানে চোৱা, টোটেল 180 মিনিটছ আছে। তুমি ৰিজনিং আৰু ৰিজনিং আৰু যিটো মেথছ পৰ্চন আছে, এপ্টিটিউড পৰ্চন, সেই মানে 50 মাৰ্কছৰ কাৰণে আমি 80 মিনিট এটা ইনভেষ্ট কৰিব পাৰোঁ, হয়নে। কাৰণ বাকী যিটো 110টা কুৱেশ্যন আছে, মানে 65 মাৰ্কছ আছে দেই ইয়াত। 65 মাৰ্কছৰ কাৰণে আমি 80 মিনিটছ এটা ইনভেষ্ট কৰিছোঁ। আৰু বাকী যিটো 110টা কুৱেশ্যন আছে, তাৰ কাৰণে 100 মিনিট এটা, কাৰণ সেইটো হৈ যাব, ইমান টাইম নালাগে। জিকে কুৱেশ্যন যিখিনি পাৰিলা, নোৱাৰাবোৰত টাইম লগাই থাকি লাভ নাই, ঠিক আছে। আৰু প্ৰথম 1 আৱাৰ যিমান পাৰা জিকে ইংলিছ কৰি ল'বা, তাৰপিছত মেথছ ষ্টাৰ্ট কৰিবা। মেথছ কৰাৰ পিছত বাকী যিখিনি ৰিমেইনিং টাইম থাকিব, আৰু যিখিনি ৰিমেইন আছে GS বা ইংলিছ, সেইখিনি তেতিয়া কৰিবা। কোনো কুৱেশ্যনত লাগি থাকিব নালাগে। চোৱা, আল্টিমেটলি যিবোৰে কুৱেশ্যন পেপাৰ ছেট কৰে, তেওঁলোক বহুত নলেজেবল পাৰ্চন হয় ন। তেওঁলোকে কি কৰিব, কিছুমান কুৱেশ্যন ট্ৰিকি কুৱেশ্যন দিব। ছাপ'জ 2 + 2 4, ঠিক আছে, তোমাৰ আনচাৰ ওলাইছে 3। চ' তোমাৰ আল্টিমেটলি মানুহৰ এইটো মানে হিউমেন নেচাৰ হয়, ইগ' এটা আহি যাব যে অ'কে, মোৰ কিয় 4 ওলোৱা নাই, এইটো 4 ওলাবই লাগিছিলে, ইজি হয় ইমান কুৱেশ্যনটো। আৰু সেই কুৱেশ্যনটো যিটো 1 মিনিট লাগিব লাগে, তোমাৰ সেইটো কুৱেশ্যনত 5 মিনিট লাগি গ'ল, ঠিক আছে। কিন্তু আল্টিমেটলি এটা চিকুৱেঞ্চত গৈ আছে ন, 150টা কুৱেশ্যনৰ কাৰণেতো এটা মানে প্ৰতিটো কুৱেশ্যনৰ কাৰণে এটা স্পেচিফিক টাইম আছে ন। তেতিয়া কি হ'ব, বাকীবোৰ কুৱেশ্যনৰ কাৰণে টাইমবোৰ মানে কমি যাব। আৰু সেইটো কেতিয়া মানে গম পাবা, যেতিয়া এক্সাম শেষ হ'ব আহিব, বেলটো মাৰিব, ৱাৰ্ণিং মাৰিব, তেতিয়া গম পাবা যে অ'কে, মোৰ তাত 30টা কুৱেশ্যন থাকি গ'ল, 20টা কুৱেশ্যন থাকি গ'ল। তেতিয়া পেনিক হ'বা, মানে ইজি কুৱেশ্যন, পাৰা কুৱেশ্যনটো তেতিয়া ভুল হৈ যাব। সেইটো কাৰণে কি কৰিবা, যিটো কুৱেশ্যন চিয়ৰ শ্বট হয়, মানে যিটো কুৱেশ্যন পাৰি আছা, সেইটো নাম্বাৰ মানে চাৰ্কল কৰিবা, কৰি লগে লগে OMR-ত চাৰ্কল কৰি যাবা। আৰু যিটো কনফিউজন আছে, মানে একেবাৰে ডাউট, মানে ক্লিয়াৰ, মানে একোৱে নাজানা সেইটো কুৱেশ্যন, সেইটো এৰি দিয়া, পিছত চাব লাগিলে। আৰু যিটো অলপ ডাউট আছে, সেইটো লাগিলে এটা চাৰ্কল কৰি থৈ দিয়া, নেক্সট টাইম ৰিভিজন কৰোঁতে চাবা। এবাৰ ৰিভিজন কৰিবৰ কাৰণে 10-15 মিনিট ৰাখিবাই। যেতিয়া ৱাৰ্ণিং মাৰিব, সেই ৱাৰ্ণিং মাৰাৰ 15 মিনিটটো মানে ৰিভিজনৰ কাৰণে ৰাখিবাই। তাৰ আগত এনেও পেপাৰখন শেষ হ'বই লাগিব। চ' তাৰ কাৰণে মেইনলি সেইবোৰ ৰাখা। আৰু এক্সামত পেনিক হ'ব নালাগে দেই, বোলে মই মেথছ পৰা নাই, কেনেকৈ হ'ব এতিয়া, মই গোটেইখিনি ভুল হৈ গ'ল, সেইটো নহয়।
ফাৰ্ষ্টে 1 আৱাৰত যিমানখিনি কৰি লোৱা, GS কৰা, ইংলিছ কৰা, অলপ কনফিডেন্সটো আহিবই। তাৰ পিছৰ পৰ্চনত সেই নেক্সট 1 ঘণ্টাৰ যোৱাৰ পিছত নেক্সট 1 ঘণ্টাত মেথছ কৰা। আৰু এটা মনত ৰাখিবা, যোৱাবাৰ কাট অফ আছিলে জেনেৰেলৰ কাৰণে 72, ল'ৰাৰ কথা কৈছো, 100টা কুৱেশ্যনৰ ভিতৰত 72 আছিলে। তো সেইটো হিচাপততো এবাৰ তাতকে কম যাব, বেছি নাযায়। কাৰণ কিয়, যোৱাবাৰ অভাৰলেপিং হৈছিলে, বা যোৱাবাৰ নিগেটিভ মাৰ্কিং নাছিলে, কিন্তু এইবাৰ অভাৰলেপিং নহয়, নিগেটিভ মাৰ্কিং আছে। চ' সেইটো কাৰণে যোৱাবাৰতকে এবাৰ কাট অফ কম যাব। ঠিক আছে। যোৱাবাৰ যদি এছপেক্টত চাব যাওঁ আমি, এইবাৰ কাট অফ 108ৰ ওচৰে পাজৰে থাকিব লাগে। মানে যদি 72 হয়, সেইটো হিচাপত কৈছো, তাতকে বা কমতহে যাব। চ' তোমালোকে বহুত পেনিক হ'ব নালাগে। 175টা কুৱেশ্যনৰ ভিতৰত চাপ'জ কোনোবাই 100টা কুৱেশ্যন কৰি পেলাই একদম ভুলে শুদ্ধ এগালমান এটেম্প কৰি আহিছে, সেইটোও নকৰিবা। অলপ ৰাখিবা, মানে চব কুৱেশ্যন এটেম্প কৰিব নাযাবা। যিটো কুৱেশ্যন একো আইডিয়াই নাই, সেইবোৰ এটেম্প নকৰিবা। কিন্তু এটা কথা, একুৰেচি ৰেটটো এটা কুৱেশ্যন যদি ভুল হয়, তেন্তে তোমালোকৰ মাৰ্কছ কাটিব 0.25। যদি শুদ্ধ হয়, তেন্তে মাৰ্কছ দিব 1 মাৰ্কছ। মানে 10টা কুৱেশ্যন চাপ'জ কৰিলা, যদি 2টা কুৱেশ্যনো কাৰেক্ট কৰিলা, তে কিমান পালা? 2 মাৰ্ক পালা। আৰু 8টা কুৱেশ্যন ভুল হ'লে কিমান যাব? 2 মাৰ্ক যাব। ঠিক আছে। চ' সেইটো হিচাপত যদি 50-50 চিয়'ৰ হোৱা, তেন্তে ৰিস্ক ল'ব পাৰা। আল্টিমেটলি চোৱা, আল্টিমেটলি তুমি যদি 4টাও কাৰেক্ট হয়, তেন্তে তোমাৰ মানে এক্সট্ৰাকে 1 মাৰ্ক এটা থাকিয়ে যাব ন। চ' আৰু কাৰোবাৰ কিবা সুধিব আছে নেকি, বা বিদ্যুৎ ছাৰ কিবা ক'ব নেকি? হেল্ল', মোৰ কথা শুনিছেনে? হয়, শুনি আছো। অ'কে, তো মানে এই ছাৰে অলৰেডি গোটেইখিনি কথা ক'লেই, পৰীক্ষাত কেনেকৈ টেকেল কৰিবা তোমালোকে। একো নাই, নিজৰ প্ৰিপেৰেশ্যনটো লেভেলটোৰ ওপৰত কনফিডেন্স ৰাখা আকৌ। এই আৰু বাকী যিখিনি সময় আছে এইখিনি সময় পুৰা শান্ত থাকা একদম আৰু কাইলৈ বহুত বেছি একদম কিবা কিবি এগালমান হেৰি কৰি থাকিব নহয়, পাৰিলে কিবা ৰিভিজন দিয়া বা কিবা দিয়া, তাত বহুত বস্তু কিবা পঢ়ি কৰি নাথাকিবা। হ'ল, কাইলৈ দিনটো ৰিলেক্স থাকা। আৰু মুঠতে পৰীক্ষাৰ দিনটো, সেইদিনটো আৰু তোমালোকৰ যুদ্ধৰ দিন। মই কেইটামান স্কিমৰ কথা, কোনোবাই মোক ৰিকুৱেষ্ট কৰিছিলে যে স্কিমৰ কথা কিবা অলপমান হেৰি কৰি দিব নেকি, তো অলপমান কৈ দিছোঁ কিবা কিবি স্কিম। এটা হৈছে, তোমালোকে এইবোৰ বস্তুটো চাই ন, লাখপতি দিদি কিবা বিধি, সেইবোৰ চাগে মই অলৰেডি কৈছোৱে। তেনেকে তোমাৰ এটা আছে ৱানি বুলি পেলাই PM ৱানি। ৱানি যিটো হয়, সেইটো হৈছে ৱানি, WANI, PM ৱানি। সেইটো হৈছে তোমাৰ যিটো পাব্লিক এৰিয়া যিবোৰ আছে, পাব্লিক এৰিয়াবোৰত ৱাইফাই হটস্পট প্ৰভাইড কৰিবৰ কাৰণে সেইটো PM ৱানি স্কিমটো অনা হৈছিলে। PM ৱানি সেইটো হৈছে কি, পাব্লিক ৱাইফাই এক্সেছ নেটৱৰ্ক ইণ্টাৰফেচ, PM ৱানি। তো সেইটো কি হ'ব, আৰু কিবা কিছুমান ডেটা অফিচ, নামটো হ'ব PDO, পাব্লিক ডেটা অফিচ বুলি পেলাই। তো সেইবোৰে ৱাইফাই ছাৰ্ভিচ প্ৰভাইড কৰিব। সিমানখিনি মনত ৰাখিলে তোমালোকে এনাফ। আৰু PM ৱানি মানে হৈছে তোমালোকৰ যে ৱাইফাই প্ৰভাইড কৰিব পাব্লিক হেৰি প্লেচত। অ'কে, ৱাইফাই হটস্পট। তো সিমানখিনি এনাফ। কুসুম, PM কুসুম যিটো আছিলে, PM কুসুমটো জানা তোমালোকে। কুসুমটো কি হয় বাৰু? PM কুসুমটো তোমাৰ কেতিয়া লঞ্চ কৰা হৈছিলে? 2019ত লঞ্চ কৰা হৈছিলে। তাহাঁতৰ কেনেকুৱা হয়, বেচিকেলি কি কৰে, কুসুম যিটো হয়, ৰিনিউৱেবল এনাৰ্জি পাৱাৰ প্লেণ্ট বহাব কিছুমান যিবোৰ জেগা খেতি কৰি থকা জেগা, তাতে তোমাৰ কি হয়, ইৰিগেশ্যনৰ কাৰণে যিবোৰ পাম্প ইউজ কৰে, সেইটো ইৰিগেশ্যনৰ পাম্পটো চলাৰ পাম্প হেৰি কৰিবৰ কাৰণে সেইটো আছিলে এটা। তো তাৰ মানে ৰিনিউৱেবল এনাৰ্জি পাৱাৰ প্লেণ্ট, সেইবোৰ স্মল স্কেলত। তো সেইটো PM কুসুমৰ হেৰি হয়। আৰু লগতে সেই বস্তুখিনি DBT হ'ব, মানে যদিহে কোনোবাই সৰহকে চলাৰ প্লেণ্ট বহাই কিনে বেছিকে বিজলী বনাইছে, উৎপাদন কৰিছে, তেনেহলে তেওঁলোকে সেইখিনি বস্তু ডাইৰেক্ট তাহাঁতৰ যিটো আমাৰ যিটো ডিষ্ট্ৰিবিউচন ডিস্কম হয়, ডিস্কমক সেইটো বস্তু ডাইৰেক্ট চেল কৰিব পাৰিব। আৰু তাৰ এগেইনষ্টত সেই চৰকাৰে সেইটো কি হ'ব, মানুহজনৰ মানে বেংকৰ একাউণ্টত DBT থ্ৰু পইচাটো মানে তোমাৰ ট্ৰান্সফাৰ কৰিব। তো সিমানখিনি মনত ৰাখিলে হৈ যাব। PM কুসুম মানে সেইটো ৰিনিউৱেবল এনাৰ্জি, তাত চলাৰ প্লেণ্ট লগাই। তাৰপিছত আৰু জনধন যোজনাৰ কথা জানা তোমালোকে, প্ৰধানমন্ত্ৰী জনধন যোজনা। সেইটো কি হয়, সেইটো
জনধন যোজনা মানে হৈছে তোমালোকৰ জনধন একাউণ্ট খোলাৰ কাৰণে, মানে ডিজিটেল, মানে তোমাৰ ফাইনেন্সিয়েল ইনক্লুজনৰ কাৰণে। বেচিকেলি আনিছিলে ফাইনেন্সিয়েল ইনক্লুজনৰ কাৰণে, চ' ডেট মোৰ নাম্বাৰ অফ বেংক একাউণ্টছ, মানে আল্টিমেটলি ষ্ট্ৰীমলাইন কৰিবৰ কাৰণে, যিটো ফাইনেন্সিয়েল চিষ্টেমটো ষ্ট্ৰীমলাইন কৰিবৰ কাৰণে এইটো PM জনধন যোজনা আনিছিলে। আৰু তেতিয়া কি হ'ব, মানে যিখিনি মানুহৰ বেংকৰ একাউণ্ট নাছিলে তেওঁলোকৰ বেংকৰ একাউণ্ট খোলা হৈছিলে, জনধন একাউণ্ট বুলি কয়। হ'ল, তো সেইটো আণ্ডাৰত মানে কি হ'ব, এটা ট্ৰিনিটি, এটা যিটো কয় জেম ট্ৰিনিটি, জনধন, আধাৰ আৰু মোবাইল। জনধন একাউণ্টটো, আধাৰ কাৰ্ড আৰু মোবাইল, মানে এই তিনিটা মানে এটা ট্ৰিনিটি ফৰ্ম কৰা হৈছিলে। ত' আধাৰ কাৰ্ড দি মানুহে নিজৰ বেনিফিচিয়াৰী হিচাপে জইন কৰিলে, আৰু মোবাইলৰ থ্ৰু ডাইৰেক্ট জনধন একাউণ্টত পইচা সোমোৱাই দিয়ে। ত' সেইটো এটা বেচিকেলি জনধন একাউণ্ট, সেইটো এটা তাৰ অবজেক্টিভ আছিলে, মনত ৰাখিবা, PM জনধন যোজনা। তাৰপিছত আৰু যিবোৰ এটা আছে বিজ্ঞান ধাৰা স্কিম বুলি পেলাই। বিজ্ঞান ধাৰা স্কিম যিটো হয়, সেইটো কি হয়, আমাৰ সাধাৰণ মানুহখিনি, জেনেৰেল পাব্লিকৰ মাজত চাইণ্টিফিক এৱেৰনেছ, চাইণ্টিফিক এৱেৰনেছ মানে কি কৰিবৰ কাৰণে, ক্ৰিয়েট কৰিবৰ কাৰণে, আৰু চায়েন্স যিটো বস্তু হয়, এজ এ চাবজেক্ট, চায়েন্স এজ এ চাবজেক্ট পপুলাৰাইজ কৰিবৰ কাৰণে সেই বিজ্ঞান ধাৰা স্কিমটো অনা হৈছে। হ'ল, এইটো কোন ডিপাৰ্টমেণ্ট অফ চায়েন্স এণ্ড DST, ডিপাৰ্টমেণ্ট অফ চায়েন্স এণ্ড টেকনলজি, মনত ৰাখিবা সেইবোৰ বস্তু। মিনিষ্ট্ৰি খিনি জানিব লাগে তোমালোকে এটলিষ্ট কিবা। PM এটা আছে PM G1 বুলি পেলাই, PM জীৱন মানে JIVAN, PM জীৱন। সেইটো PM জীৱনটো কি হয়, সেইটো হয় আমাৰ যিবোৰ এগ্ৰিকালচাৰ মানে যেতিয়া হেৰি কৰে মানুহে, খেতি চেতি কাটে, ধান চান কাটি পেলাই যিবোৰ ৰেচিডিউ থাকি গ'ল, ত' এগ্ৰিকালচাৰ ৰেচিডিউ বা কিবা ফৰেষ্টৰ গছ কাটি দিলে, গছৰ কিবা ৰেচিডিউ থাকি গ'ল কিবা কিবি, সেইবোৰ ইউজ কৰি আমাৰ 2G ইথানল প্ৰডাকশ্যনৰ কাৰণে সেই স্কিমটো অনা হৈছিলে, PM G1 যিটো হয়। তো মনত ৰাখিব, PM G1 বুলি ক'লে 2G ইথানল প্ৰডাকশ্যন বুলি ক'লে মনত ৰাখিব, সিমানখিনি মনত ৰাখিলেও এনাফ হৈ গ'ল। তাত তোমাৰ সেইটো কি হ'ব আৰু, কিবা ভাইবিলিটি গেপ ফাণ্ডিং কিবা কিবি এইবোৰ চিষ্টেম আছে, ইমানখিনি নালাগে, নুসুধে এইবোৰ। APSCত আহিব, পৰীক্ষাত ডেফিনেটলি আহিব, কিন্তু ইয়াত তেনেকুৱা তোমালোকে এটলিষ্ট মনত ৰাখা যে 2G ইথানল, PM G1 মানে হৈছে 2G ইথানল। অ'কে, লাখপতি দিদিৰ কথা তোমালোকে জানা, অলৰেডি কৈছোৱে। লাখপতি দিদি সেইটো কি হয়, যিখিনি আমাৰ মহিলাসকলক আমাৰ কি কৰে, চেল্ফ হেল্প গ্ৰুপত জইন কৰিবৰ কাৰণে এনকাৰেজ হয়। ডেট মিনছ ষ্ট্ৰীমলাইন, আল্টিমেটলি ফাইনেন্সিয়েল চিষ্টেমটো এটা ষ্ট্ৰীমলাইনত আনিবৰ কাৰণে, আৰু চেল্ফ এমপ্লয়মেণ্ট অপৰচুনিটি ক্ৰিয়েট কৰিবৰ কাৰণে সেইটো লাখপতি দিদি স্কিমটো অনা হৈছিলে। হ'ল, আৰু সেইটো মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টে আনিছে, মনত ৰাখিব, লাখপতি দিদি স্কিম। হ'ল, তো আৰু তাৰ আণ্ডাৰতে যিখিনি আমাৰ ষ্টেটৰ কাউণ্টাৰপাৰ্টবোৰ, যেনেকে আমাৰ অসমৰ, মই কৈছিলো ন, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, তো সেইটোৱে লাখপতি দিদিৰ স্কিমটোৱে হয়। স্কিমটোৰ আণ্ডাৰত দুটা আঁচনি, এটা নামটো হৈছে মুখ্যমন্ত্ৰী মহিলা আঁচনি, আমাৰ কি আছিলে, লাখপতি বাইদেউ, অসমীয়া যিটো লাখপতি বাইদেউ। তাৰপিছত সেইখিনি হ'ল, আৰু অলৰেডি বাকীখিনি তোমালোক কৈছিলো, মানে অলৰেডি এটা ডিছকাশ্যনৰ নিচিনাকে তোমালোকক কৈছো। আৰোহণ বুলি এটা স্কিম আছে। আৰোহণ স্কিমটো কি হয়, আৰোহণ স্কিমটো মানে যিবোৰ ক্লাছ 11-12 যিবোৰ হ'ল, সেইবোৰ তাহাঁতক কি কৰা হয়, কাউন্সিলিং দিয়া হয়, মেণ্টৰিং কৰা হয়, চ' ডেট তাহাঁতি এটা সেই ষ্টুডেণ্টছ খিনিয়ে, টেলেণ্টেড যিখিনি ষ্টুডেণ্টছ হয়, তেওঁলোকৰ যিটো কেৰিয়াৰৰ প্ৰগ্ৰেছনত তেওঁলোকৰ হেল্প হওক। হ'ল, চ' ডেট তেওঁলোকে ডিফাৰেণ্ট এক্সপ'জাৰ পায়। তো সেইটো কাৰণে তেনেকে সেই আৰোহণ স্কিমটো অনা হৈছিলে। তো সেইটো বেচিকেলি মেণ্টৰিং কাউন্সিলিঙৰ লগত জড়িত, মনত ৰাখা তোমালোকে আৰোহণ। তাৰপিছত এই মেণ্টৰ মেণ্টি প্ৰগ্ৰেম এটা আছে, সেইবোৰ ইমান ডিটেইলত নালাগে। আৰোহণ স্কিমটো তোমালোকে মনত ৰাখা যে যিখিনি ষ্টুডেণ্টছ হয়, য়াং ষ্টুডেণ্টছ, টেলেণ্টেড 11-12, তেওঁলোকক মেণ্টৰিং কাউন্সিলিং কৰা হয় কেৰিয়াৰ প্ৰগ্ৰেছনৰ কাৰণে তেওঁলোকৰ। তাৰপিছত যিটো আমাৰ কি আছিলে, নিপুণ ভাৰত, আমাৰ
কি আছিলে এডুকেশ্যন পলিচি 2020 তাৰ আণ্ডাৰত যিটো আমাৰ অনা হৈছে নিপুণ ভাৰত। নিপুণ ভাৰতটো কি হয় বাৰু তোমালোকে জানানে? নিপুণ ভাৰতটো বেচিকেলি নিউমাৰেচি যিটো মানে আমাৰ নিপুণ ভাৰতত কি হয় মেথমেটিক্স যিবোৰ বেছিক যিখিনি নিউমাৰেচি আৰু পঢ়িব পৰা যিখিনি হ'ল নিপুণত তোমাৰ যিখিনি পঢ়া মানে ডেট মিনছ কোনোবাই ইংলিছ পঢ়িব পাৰিছে ভালকে ষ্টুডেণ্ট এটাই ক্লাছ 9 হওক 10 হওক তো সেইখিনি মানে কি কৰিব পাৰে সেই নিপুণ ভাৰতটোৰ আণ্ডাৰত আনিছে সেইটো ইনিচিয়েটিভ ডেট মিনছ বেছিকে ফ'কাছ কৰা হৈছে চ' ডেট তেওঁলোকে এই পেৰট লাৰ্ণিংটোৰ কথা তেওঁলোকে আগৰ যিটো চিষ্টেম চলি আছে মুখস্থ কৰা কিবা কৰা তাতকে যাতে বুজি পায় বস্তুবোৰ মেথমেটিক্স হয় নিউমাৰেচি যিবোৰ প্ৰব্লেম হৈ গ'ল হ'ল নিপুণ মানে হৈছে নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমাৰেচি বস্তুবোৰ তোমালোক ইমান দিগদাৰ লাগিছে চাগে কিন্তু সেইটো মনত ৰাখিলে হ'ল নিপুণ ভাৰত মানে সেইটোৱেই যে যিখিনি ষ্টুডেণ্ট তাহাঁতৰ যিটো বৰ্তমানৰ যিটো চিষ্টেম হয় পঢ়াৰ বিশেষকে মেথমেটিক্স মেথছ চায়েন্স এইবোৰ বস্তু আৰু লগতে যিখিনি ৰিডিং কম্প্ৰিহেনশ্যন হৈ গ'ল হ'ল ৰিডিং সেইখিনি বস্তু চ' ডেট তাহাঁতি বুজি পেলাই কৰে নিযুত মইনা স্কিমটোৰ কথা গম পালা অলৰেডি আমি ক'লো অলৰেডি নিযুত মইনা আঁচনি হ'ল সেইখিনি গাৰ্ল চাইল্ড খিনি তাহাঁতৰ গাৰ্ল চাইল্ড খিনি কি কৰে বেছি আটাইতকৈ মেইন এইমটো হৈছে যে তাহাঁতৰ যিখিনি আমাৰ চাইল্ড মেৰেজটো ৰখাবৰ কাৰণে চাইল্ড মেৰেজৰ এগেইনষ্টত নিযুত মইনা আঁচনিটো অনা হৈছে হ'ল আকৌ তোমালোকক মনত ৰাখিবা ভুল নকৰিবা তোমালোকে তাৰ আণ্ডাৰত কি কৰা হ'ব তেওঁলোকক এছিষ্টেঞ্চ দিয়া হ'ব ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হ'ব আৰু হায়াৰ ছেকেণ্ডেৰী হায়াৰ এডুকেশ্যন ডিগ্ৰী দেন PG আণ্ডাৰ গ্ৰেজুৱেট PG তেতিয়াও পইচা দিব কিমান পইচা দিব চাই ল'বা কৈছিলো অলৰেডি 10,000 তেনেকে আছিলে হেল্ল' মোৰ কথা শুনিছেনে কোনোবাই ছাৰ শুনি আছো অ'কে তো ইমানখিনি তোমালোকৰ হ'ল আৰু বাকী তোমালোকৰ যিখিনি কাৰেণ্ট এফেয়াৰ্চৰ যিমানখিনি ক'লো ন যে এতিয়াও যিমানখিনি নতুনকে কিবা হেৰি নেশ্যনেল পাৰ্ক হৈছে নেকি নতুনকে ক'ৰবাত আমাৰ ৱাইল্ড লাইফ ৰিজাৰ্ভ হৈছে নেকি ক'ৰবাত হ'ল তেনেকে নতুনকে কিবা ক'ৰবাত দলং হৈছে কিবা হৈছে গোটেইখিনি বস্তু তোমালোকে চাবা হস্পিটেল হৈছে কিবা হৈছে চাই ল'বা গোটেইখিনি এবাৰ ফাইনেল আৰু জিকে হিচাপে তাৰপিছত আমাৰ এটা মনত ৰাখিবা যিটো মোৱাটছু ফেষ্টিভেল বুলি কয় ন মোৱাটছু ফেষ্টিভেলটো ক'ত হয় নাগালেণ্ডত হয় নাগালেণ্ডৰ আও মানুহখিনি যিখিনি হয় নাগা তেওঁলোকে মোৱাটছু ফেষ্টিভেলটো পাতে মোৱাটছু MOATSU মোৱাটছু ফেষ্টিভেল নাগালেণ্ডত পাতে মনত ৰাখিবা আহি যাব পাৰে কেতিয়াবা তাৰপিছত তোমালোকৰ এটা আছিলে হিমালয়ান গ্ৰিফন কি হয় বাৰু হিমালয়ান গ্ৰিফনটো কি স্পিচিছ হয় এটা কোনোবাই জানানে হিমালয়ান গ্ৰিফন এইটো এটা কিহৰ স্পিচিছৰ নাম হয় এইটো হয় মনত ৰাখা তোমালোকে এটা ভালচাৰ হয় যিটো শগুন যিটো আমাৰ অসমীয়াত কওঁ শগুন তো এটা হিমালয়ান ভালচাৰ হয় এইটো তো নামটো হিমালয়ান গ্ৰিফন বুলি কয় হিমালয়ান ভালচাৰ তো এইটো নিউজত আছিলে তো কেতিয়াবা দি দিব পাৰে নামটো সুধি হিমালয়ান গ্ৰিফন মানে এটা শগুন মনত ৰাখিবা তো তাৰ যিটো IUCN ষ্টেটাছটো মনত ৰাখা তোমালোকে হ'ল IUCN ষ্টেটাছটো হৈছে নিয়েৰ থ্ৰিটেণ্ড হ'ল মানে ডেট মিনছ থ্ৰিটেণ্ড হোৱা নাই নিয়েৰ থ্ৰিটেণ্ড হ'ব গৈ আছে নিয়েৰ থ্ৰিটেণ্ড IUCN ষ্টেটাছটো দেন তোমালোকে এইবোৰ তোমালোক কৈছো অলৰেডি পূৰ্ণিমা দেৱী বৰ্মনৰ ওপৰত কুৱেশ্যন আহি যাব পাৰে একদম 100 এইবোৰ বহুত বেছি হট টপিক হয় পূৰ্ণিমা দেৱী বৰ্মন তেওঁ কিবা কিবি হোৱাইটলি গ'ল্ড এৱাৰ্ড পাইছে আমাৰ কি আছিলে ইউনাইটেড নেশ্যনছৰ চেম্পিয়ন অফ দ্য আৰ্থৰ হেৰি পাইছে হ'ল তেওঁৰ কিহৰ লগত জড়িত আৰণ্যকৰ লগত জড়িত সেইবোৰ কথা কৈছো এতিয়া তেওঁ ষ্টক চিষ্টাৰ মানে কি আমাৰ হাৰ্গিলা যিটো হয় তেওঁ হাৰ্গিলা আৰ্মি ফৰ্ম কৰিছিলে হাৰ্গিলা আৰ্মি আৰু লগতে তেওঁ কি হয় বাকীখিনি যিখিনি মহিলা আছে মহিলাসকলকো তেওঁ
আল্টিমেটলি সবলীকৰণ, মহিলাখিনি সবলীকৰণৰ কাৰণেও তেওঁ বেচিকেলি থ্ৰু দিছ হাৰ্গিলা সংৰক্ষণ সেইটো কাম কৰি যায়। তোমাৰ হাৰ্গিলা আৰ্মি তেওঁৰ আছিলে হা, ষ্টক চিষ্টাৰ, তোমালোকে মনত ৰাখিবা হাৰ্গিলা আৰ্মি। তাৰপিছত মনত ৰাখিবা বায়'টেক পাৰ্ক ক'ত খোলা হৈছে? বায়'টেক পাৰ্ক টো আমাৰ গুৱাহাটীত আছে। মনত ৰাখিবা বায়'টেক পাৰ্ক যিখন হয় গুৱাহাটীৰ, গুৱাহাটী বায়'টেক পাৰ্ক। ৰিচেণ্টলি তোমালোকৰ যিবোৰ খেল বহুত গ'ল, ৰিচেণ্টলি বহুত খেল গ'ল, তোমালোকে খেলবোৰ চাবা, মই আশা কৰিছো গোটেইখিনি চাইছা চাগে। পেৰা অলিম্পিক্স, কিবা ৰিচেণ্টলি দুলীপ ট্ৰফি জিকিলে, কিবা ট্ৰফি জিকিলে, গোটেই বস্তুখিনি চাবা হা। দুলীপ ট্ৰফি জিকিলে, তোমালোকে চাইছিলা চাগে, আমাৰ এইটোৰ নাম কি আছিলে, ৰিয়ান পৰাগৰ যিটো ট্ৰফিৰ সৈতে ফটো যিটো আছিলে দুলীপ ট্ৰফিটোৰ লগত। ত' সেইবোৰ বস্তু নিউজত আহি থাকে, তেনেকেই তাৰ পৰাই কুৱেশ্যন বনাই। তোমালোকে বস্তুখিনি চব চাই ল'বা, কিবা কি খেল হৈছিলে ৰিচেণ্টলি চব চাই ল'বা। ছামাৰ অলিম্পিক্স, উইণ্টাৰ অলিম্পিক্স, পেৰা অলিম্পিক্স, ক'ত হ'ব, কি কথা বা হৈ গৈছে ৰিচেণ্টলি, এটা দুটা বছৰৰ মনত ৰাখিলে এনাফ হয়। মানে এইটো বছৰ ক'ত হৈছে ৰিচেণ্টলি যদি হৈছে, আৰু নেক্সট ক'ত হ'ব হ'ল। আৰু সেইবোৰৰ কিবা মেস্কট যদি কিবা আছে, মেস্কট খিনি চাই ল'বা এবাৰ তোমালোকে। বহুত বেছি ফাট বিহু ঢকুৱাখানা, মনত ৰাখিবা ফাট বিহু ক'ত পাতে? ঢকুৱাখানা। হ'ল তেনেকে আমাৰ যিকেইটা ভাওনা কেইটামান আছিলে, এটা বাৰে চহৰীয়া ভাওনা বুলি কয়, আৰু এটা তেনেকে ভাওনা আছিলে। বাৰে চহৰীয়া ভাওনা ক'ত হয় জানা নেকি তোমালোকে? বাৰে চহৰীয়া ভাওনা ক'ত হয়? হা, জামুগুৰিহাট। জামুগুৰিহাট, একজেক্টলি। আৰু এটা কথা মনত ৰাখিবা, আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ এজনী মানে এতিয়া ডাইৰেক্টৰ জেনেৰেল সেইজনী মহিলা হয়, তেওঁৰ মহিলা হয় এগৰাকী। ত' তেওঁৰ নামটো হৈছে মৌচুমী চক্ৰৱৰ্তী। হ'ল, তেওঁ ইণ্ডিয়ান ইনফৰমেশ্যন চাৰ্ভিচৰ অফিচাৰ আছিলে। তেজপুৰৰ হয় তেওঁ ইণ্ডিয়ান অল ইণ্ডিয়া ৰেডিঅ'ৰ ডাইৰেক্টৰ জেনেৰেল নিউজৰ তেওঁক এপইণ্ট কৰা হৈছে। তাৰপিছত আমাৰ ৰিচেণ্টলি এটা গ্ৰীণফিল্ড এয়াৰপৰ্টক লৈ পেলাই এটা বহুত মাজতে হাল্লা হৈছিলে, কিবা হৈছিলে, তোমালোকে নিউজত পাইছা চাগে। ক'ত হৈছিলে? কাছাৰ ডিষ্ট্ৰিক্টত, কাছাৰত আছিলে। আৰু কি আছিলে নামখন, চাহ বাগিচাখনৰ নাম দুলু চাহ বাগিচা। হ'ল, দলু চাহ বাগিচা বা দুলু যি হয় হোৱাট এভাৰ, দলু চাহ বাগিচা কাছাৰ ডিষ্ট্ৰিক্টত হ'ল। সেইটো নিউজত আছিলে। সুপ্ৰিম কোৰ্টে গ্ৰীণফিল্ড এয়াৰপৰ্টটো হেৰি কাৰণে কি আছিলে, আমাৰ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ পৰা কমপ্লেইন ক্ৰিটিচাইজ কৰিছিলে। হ'ল, যে তেওঁলোকৰ ইমান ডিটেইলছত দৰকাৰ নাই যদিও তোমালোকে মনত ৰাখা, আৰু মুঠতে দুলু কাছাৰ ডিষ্ট্ৰিক্টত আছে। তাৰপিছত তোমালোকে এইখিনি চাই যাব পাৰা, তোমালোকে বৰ্তমান আমাৰ লোকসভাত মহিলা কিমান আছে, মহিলা পাৰ্চেন্টেজ কিমান, সেইটো চাই ল'বা। কোনোবাই গুগল কৰি পেলাই লগে লগে চাই ল'বা বস্তু হা, মহিলা কিমান গৰাকী মহিলা হেৰি আছে সুধি দিব পাৰে কেতিয়াবা। কাৰণ জেনেৰেলি মহিলাসকলৰ ওপৰত, মহিলা এইবোৰৰ ওপৰত কুৱেশ্যন আহে, এনভাইৰনমেন্টৰ ওপৰত যথেষ্ট কুৱেশ্যন আহে আজিকালি। হ'ল, দিহিৰা ৰিজাৰ্ভ ফৰেষ্ট যিখন, সেইটো প্ৰপ'জ হয়। দিহিৰাখন ক'ত আছে বাৰু? কোনখন ডিষ্ট্ৰিক্টত আছে দিহিৰা? এখন প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্ট হয়। বৰ্তমানলৈকে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰা নাই, বাট প্ৰপ'জ হয়। দিহিৰা আছে বাক্সা ডিষ্ট্ৰিক্ট, অসমৰ বাক্সা ডিষ্ট্ৰিক্টত আছে। তাতে এইবোৰ কিবা কিবি পায় আৰু, চাম্বাৰ ডিয়েৰ পায়, হক ডিয়েৰ পায়, চাইনিজ পেংগলিন পায়। এগেইন ইমান ডিটেইলত নালাগে, বাট দিহিৰা আছে ক'ত? বাক্সা ডিষ্ট্ৰিক্টত। সেইটো কিহৰ কাৰণে? প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছে। ৰাইন' গোজ টু স্কুল বুলি যিটো কেম্পেইন হয়, কোনটো NGO, কোনটো অৰ্গেনাইজেশ্যনে ষ্টাৰ্ট কৰিছিলে? ৰাইন' গোজ টু স্কুল, মানে আমাৰ এইটো আৰু গড়টো, আমাৰ এশিঙীয়া গড়টো স্কুললৈ গৈছে। সেইটো কেম্পেইনটো আৰণ্যক, মই অলৰেডি কৈছিলো যে পূৰ্ণিমা দেৱী বৰ্মন
বৰ্মনৰ যিটো আৰণ্যকৰ সেইটো ফ্লেগশ্বিপ কেম্পেইন হয়, মনত ৰাখিবা তোমালোকে। তাৰপিছত ব্ৰহ্মপুত্ৰ ভেলী জাৰ্নেলিজিম এৱাৰ্ড যিটো হয় হা, ব্ৰহ্মপুত্ৰ ভেলী আমাৰ যেনেকে আমাৰ আসাম ভেলী লিটাৰেৰী এৱাৰ্ড আছে, তেনেকে ব্ৰহ্মপুত্ৰ ভেলী জাৰ্নেলিজিম এৱাৰ্ড এইটো দিয়া হয়। এইটো কোনে পাইছে? এইটো আসাম ট্ৰিবিউনৰ এক্সিকিউটিভ ডাইৰেক্টৰ প্ৰশান্ত জ্যোতি বৰুৱাই পাইছে, মনত ৰাখিবা। প্ৰশান্ত জ্যোতি বৰুৱা। তাৰপিছত বিৰুবালা ৰাভাৰ ওপৰত কুৱেশ্যন আহি যাব পাৰে। বিৰুবালা ৰাভা যিহেতু নিউজত আছে, তেওঁ যথেষ্ট এগৰাকী কি আৰু মহিয়সী নাৰী হয় বিৰুবালা ৰাভা। তেওঁৰ ওপৰত চাই যাবা। তেওঁ বিৰুবালা কি কৰিছিলে? মিছন বিৰুবালা ফৰ্ম কৰিছিলে। এনেকে আমাৰ DGP ছাৰ আছিলে, DGP ছাৰৰ কি কুলধৰ শইকীয়া ছাৰৰ লগত মিলি মিছন প্ৰহৰী, মই অলৰেডি কৈছোৱে, এইবোৰ ভুল নকৰিবা আহিলে আৰু এইবোৰ উইচ হান্টিঙৰ এগেইনষ্টত। তাৰপিছত যতীন গোস্বামী কিহৰ লগত জড়িত হয়? গুৰু যতীন গোস্বামী কিহৰ লগত জড়িত হয়? তোমালোকে জানা? বহুত মানে জানিব লগা কুৱেশ্যন। যতীন গোস্বামী সত্ৰিয়াৰ লগত। সত্ৰীয়া একজেক্টলি। যতীন গোস্বামী টাংকেশ্বৰ হাজাৰিকা আছে, দুজন আছে। য়েছ। আৰু বাকী তেনেকেও গোটেইখিনি চাই ল'বা তোমালোকে, আমাৰ সত্ৰীয়া আৰু কোন কোন আছে সত্ৰীয়া, যদি কালচাৰৰ পৰা কুৱেশ্যন সুধি দিব পাৰে কেতিয়াবা ডান্সৰ। তেনেকে আমাৰ ইণ্ডিয়া লেভেলত, অল ইণ্ডিয়া নেশ্যনেল লেভেলতো আহে তোমাৰ যেনেকে কুচিপুড়ি কোনো ফেমাছ কোনোবা কুচিপুড়ি ডেন্স, যিকেইজনী আছে নাম, মই ৰিচেণ্টলি এগৰাকীৰ নাম কৈছিলো, সেইটো কি ডেন্সৰ কথা কৈছিলো। ODDP কৈছিলে নেকি আপুনি? সোণাল মানসিং। সোণাল মানসিং একজেক্টলি। সোণাল মানসিঙে এটা এৱাৰ্ড পাইছিলে, কি এৱাৰ্ড পাইছিলে? সোণাল মানসিং আছিল না? বাৰু মই চাই পেলাই কৈ দিম বাৰু সেইটো গ্ৰুপত। মই একজেক্টলি তাৰপিছত তোমালোকৰ এইখিনি আমাৰ বিশেষকৈ চৰকাৰে কেঞ্চাৰ কেয়াৰৰ ওপৰত গুৰুত্ব দি আছে। নৰ্থ ইষ্ট যিহেতু কেঞ্চাৰৰ কাৰণে বহুত বেছি মানে ভুক্তভোগী এখন ষ্টেট হয়, সেইটো কাৰণে চৰকাৰে দিছে। তো তাৰ কাৰণে কোনটো ট্ৰাষ্টে মানে কোনটো কোম্পানী মানে অৰ্গেনাইজেশ্যনে আমাৰ অসমৰ লগত টাই আপ কৰিছে? টাটা ট্ৰাষ্ট, মনত ৰাখিবা তোমালোকে। টাটা গ্ৰুপ অফ টাটা ট্ৰাষ্টে কি কৰিছে আমাৰ কেঞ্চাৰ কেয়াৰৰ কাৰণে? জানাই তোমালোকে অলৰেডি 19টা জেগাত কেঞ্চাৰ কেয়াৰ ফেচিলিটি, মডাৰ্ণ কেঞ্চাৰ কেয়াৰ ফেচিলিটি প্ৰভাইড কৰিব। আৰু এইবোৰ গোটেই ডিষ্ট্ৰিক্টখিনি নাম তোমালোকে মনত ৰাখিব পাৰা, নাথাকিলেও নাই। মুঠতে টাটা ট্ৰাষ্ট হয়। বৰপেটা, ধুবুৰী, ডিফু, যোৰহাট, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, নলবাৰী, শিলচৰ, তেজপুৰ, তিনচুকীয়া, এই গোটেইখিনি বস্তু তাত মানে সেই জেগাখিনিত আছে, ডিষ্ট্ৰিক্ট নহয়, মানে জেগা সেই লোকেশ্যনখিনিত আছে। সেইটো পৰিব মানে হ'ল। টাটা ট্ৰাষ্টৰ লগত কৰিছে, মনত ৰাখিবা। তাৰপিছত সত্ৰীয়া সাহিত্য সৌৰভ এৱাৰ্ডটো কাক দিয়া হৈছে? জানা নেকি কোনোবাই? সাহিত্য সৌৰভ এৱাৰ্ড দিয়া হৈছে আমাৰ নভেলিষ্ট আৰু ৰাইটাৰ ভাৰ্গৱ শৰ্মাক সাহিত্য সৌৰভ এৱাৰ্ডটো দিয়া হৈছে। আৰু সেইটো কোনোবা এটা সাংস্কৃতিক গোষ্ঠী এটা হয়, অভিনন্দন সাংস্কৃতিক গোষ্ঠী, তেনেকে দিয়া হয়। এনেই দি দিব পাৰে, সুধিবা। মানে সেইটো লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড হয় ফৰ লিটাৰেচাৰ। লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড ফৰ লিটাৰেচাৰ হয়। কোনে পাইছে? ভাৰ্গৱ শৰ্মা। তেনেকে আমাৰ
স্কিমছবোৰ অসমৰ স্কিমছবোৰ যিখিনি আছে সেইখিনি আৰু কিবা কিবি আছিলে, তোমালোকে এইবোৰ অলপ চাবা, মানে যেনেকে মানে ফিছ প্ৰডাকশ্যনৰ কাৰণে কিবা কিবি আছিলে, ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ, সুনীল বিপ্লৱ, সেই বস্তুখিনি আছিলে অসমৰ বস্তু। হা, তেনেকে পল্ট্ৰি কিবা কাৰণেও যদি আছে তেনেকুৱা, হা, সেইবোৰ বস্তু অলপ চাবা, তোমালোকে আহি যাব পাৰে কেতিয়াবা। হেল্ল'। ইয়াৰ মাজতে তোমালোকে ৰিচেণ্টলি যিবোৰ ফিল্মফেয়াৰ এৱাৰ্ড যি হৈ গ'ল তাৰ ওপৰত চাব পৰা, নেশ্যনেল এৱাৰ্ড যি হৈ গ'ল তাৰ ওপৰত চাব পৰা, বা পদ্মশ্ৰী এৱাৰ্ড 2024 কোনে কোনে পাইছিলে, চুকাফা এৱাৰ্ড কোনে পাইছিলে, প্ৰতিমা পাণ্ডে বৰুৱা যিটো মেমৰিয়েল এৱাৰ্ড হয় সেইটো কোনে পাইছিলে, সেইবোৰ চাবা। আৰু যিবোৰ মানে হেৰি হৈ গ'ল দেই, খেলটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ বহুত ইম্পৰ্টেণ্ট খেল হৈ গৈছিল ন, সেই খেলবোৰৰ ওপৰত চাবা। ফিফাই হওক বা ৱৰ্ল্ড কাপ ক্ৰিকেট ODI হওক বা T20 হওক, সেই সকলোবোৰ চাই যাবা। আৰু লগতে মেইনলি এটাই আৰু, কাইলৈৰ দিনটোত ইমান প্ৰেছাৰ নল'বা দেই। কাইলৈ তোমালোকৰ যদি এডমিট প্ৰিণ্ট আউট কৰিব বাকী আছে, এইবোৰ কৰি মেলি লোৱা। আৰু যদি কাৰোবাৰ দূৰত আছে, পৰহিলৈ যাবলৈ নাথাকিবা, কাৰণ নেট চেট নাথাকিব ন, তোমাৰ ট্ৰেন্সপৰ্টেশ্যনত অসুবিধা হ'ব পাৰে। চ' যিমান পাৰা সোনকালে যাবা, কাইলৈ নিজৰ লোকেশ্যনত যাবা, পাৰিলে এডমিট যি প্ৰিণ্ট আউট কৰিব লাগে কাইলৈ কৰি ল'বা। আৰু এখন নটিচ দিছে ন, কি কি পিন্ধি যাব নোৱাৰে, জোতা চোতা পিন্ধি যাব নোৱাৰে অফিচত এক্সাম দিব যাওঁতে। চ' সেইবোৰ বস্তু মানে মেইনটেইন কৰিবা, নহ'লে আকৌ তাত গৈ পেলাই প্ৰব্লেম হ'ব। অ'কে, আমি আমাৰ ডেষ্টিনেশ্যনৰ এটা ফুল লেংথ টেষ্ট, যিসকলে এতিয়ালৈকে মানে ফুল লেংথ টেষ্ট দিয়া নাই তেওঁলোকৰ কাৰণে এটা ফুল লেংথ টেষ্ট আজি দি দিম। তোমালোকে যোনে যোনে দিয়া নাই, এটলিষ্ট আজি 3 ঘণ্টা এটা টাইম উলিয়াই পেলাই সেইটো এপেয়াৰ কৰিবা। টেষ্টটো বহুত ভাল হয়। 2-এটা কুৱেশ্যন যদি কিবা ভুলো থাকে তে কৈ দিবা, আমাৰ একো নাই। কিন্তু এক্সামটো এটেণ্ড কৰা, যিখিনি GSৰ কুৱেশ্যন বহুত ভাল হয়, এক্সাম অৰিয়েণ্টেড হয়, কাৰেণ্ট এফেয়াৰ্ছ বা যিবোৰ আছে সকলো কভাৰ কৰা হৈছে। চ' ভাল পাবা। তোমালোকে দিয়া, মই অলপ পাছতে দি আছোঁ বাৰু। বিদ্যুৎ ছাৰ আপুনি কণ্টিনিউ কৰক। একো নাই, আৰু মই বেছি নকওঁ, কিন্তু আৰু দুটামান যেনেকে লাচিত দা ৱাৰিয়ৰ বুলি পেলাই যিখন বনাইছিলে, ফিল্ম হয় এখন, আৰু সেইখন ফিল্মখন কোনে বনাইছিলে জানানে তোমালোকে? মহন্ত ছাৰে, পাৰ্থসাৰথী মহন্ত ছাৰে। একজেক্টলি পাৰ্থসাৰথী মহন্ত। তাৰপিছত আৰু বাকী এইবোৰ ৰিচেণ্টলি মানে কি আৰু হ'ব গৈ আছে, পঞ্চায়তৰ ইলেকশ্যন হৈ আছে। পঞ্চায়তৰ ওপৰতো অকণমান যিখিনি বেছিক মানে পলিটিৰ যিখিনি প্ৰভিজন অলপ চাই ল'বা, মানে কিমান আৰ্টিকেল, কি কথা কি বতৰা, কোনটো পাৰ্টত আছে, কোনটো স্কেজুলত আছে পঞ্চায়তৰ। অল ওমেনৰ ৰিজাৰ্ভেশ্যন এতিয়া 50% কৰিলে, মনত ৰাখিবা দেই। অসমত এতিয়া 50% কৰিলে অল পঞ্চায়তত ৰিজাৰ্ভেশ্যন। সেই বস্তুখিনি চাবা। বিপ্লৱ শৰ্মা কমিটি বহুত নিউজত আছিলে। বিপ্লৱ শৰ্মা কমিটি সেইটো অলৰেডি কৈছোৱে, ক্লজ 6 আছাম একৰ্ডৰ ক্লজ 6 ইমপ্লিমেণ্টেশ্যনৰ ওপৰত হেৰি কৰিবৰ কাৰণে, ষ্টাডি কৰিবৰ কাৰণে আছিলে, ৰিকমেণ্ডেশ্যন দিবৰ কাৰণে। ত বিপ্লৱ শৰ্মা ৰিকমেণ্ডেশ্যন দিছে গভৰ্ণমেণ্টক। সেইটো ভুল নকৰিবা সেইবোৰ বস্তু আহিলে। তাৰপিছত ৰিচেণ্টলি এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এটা কি কৰা হৈছিলে, টিচাৰ ইনকৰ্পৰেট কৰা হৈছিলে। কোনখন স্কুলত? ৰয়েল গ্ল'বেল স্কুলত, গুৱাহাটীৰ। ত তাৰ সেই যিটো নামটো কি আছিলে জানানে? বহুত ইজি কুৱেশ্যন। এটা মানে এগৰাকী আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট কি মহিলা ফিমেল এটা বেচিকেলি ৰবট, আৰু ৰবটটোৱে ৰেচপণ্ড কৰিব মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ থ্ৰু। ত সেইটোৰ নামটো কি আছিলে? নেকি? সেইটো হৈছে আইৰিছ। য়েছ, একজেক্টলি আইৰিছ। আৰু সেইটো কিহৰ আণ্ডাৰত? আমাৰ যিটো অটল টিংকাৰিং লেব, নীতি আয়োগৰ যিটো অটল টিংকাৰিং লেব প্ৰজেক্ট, সেই প্ৰজেক্টৰ আণ্ডাৰত সেইটো বস্তু ডেভেলপ কৰা হৈছিলে, আইৰিছটো। আৰু তোমালোকে দেখিছা ৰিচেণ্টলি এইবোৰ মানে পৰীক্ষাত
তোমাৰ শংকুৰাজৰ কোঁৱৰৰ কুৱেশ্যনো আহি গৈছে। শংকুৰাজ নহয়, মৈত্ৰীবাদৰ আই থিংক যদি লিৰিক্স হয় মৈত্ৰীবাদৰ হয়, ছিংগাৰ শংকুৰাজ হয়। তেনেকুৱা কুৱেশ্যন আহি গৈছে, গতিকে অলপমান চাই থবা তেনেকুৱা চিকাৰ টিকাৰ নামটো আহি যাব পাৰে, একো ডাঙৰ কথা নহয় পৰীক্ষাত, গতিকে তোমালোকে সেইখিনি অলপ অলপ চাই থবা হ'ল। বস্তুবোৰ অলপ তোমালোকে এনেই প্ৰেছাৰ লৈ পেলাই নহয়, এনেই চাৰ্চ কৰো বুলি মোবাইলটো লৈ পেলাই চাই থাকিলে তেনেকে পাৰি কৰিব। যিটো চামধৰা ফৰ্ট যিটো হয়, চামধৰা যিটো ফৰ্ট হয়, চামধৰাৰ ফৰ্টটো কোনে নিৰ্মাণ কৰিছিলে, কোনে বিল্ড কৰিছিলে? চামধৰা ফৰ্টটো যিটো ৰেম্পাৰ্ট হয়, দুৰ্গ হয়, চামধৰা দুৰ্গ, সেইটো স্বৰ্গদেৱ প্ৰতাপ সিংহই বনাইছিলে। প্ৰতাপ সিংহ। প্ৰতাপ সিংহই, য়েছ। ত' সেইটো তাত চামধৰাত যুদ্ধ হৈছিলে, হ'ল তোমাৰ এই ব্ৰহ্মপুত্ৰৰ কাণতে আছে, ব্ৰহ্মপুত্ৰৰ পাৰতে আছে। ত' চামধৰাত যুদ্ধ হৈছিলে, ত' তাৰে সেই দুৰ্গটো বনাইছিলে প্ৰতাপ সিংহই। তাৰপিছত এইবোৰ বস্তু নিউজত আছিলে, সেইটো কাৰণে তোমালোকক কৈ আছো আৰু। বাইখো ফেষ্টিভেলটো কাৰ আছিলে জানানে? বাইখো ৰাভাসকলৰ। বাইখো ৰাভাসকলৰ, য়েছ। এটা এটা ডেন্স এটা আছে, সেই তাতে মনত ৰাখিবা, বাৰ্নাক্কাই বুলি পেলাই। বাৰ্নাক্কাই যিটো ডেন্স হয়, সেইটো বাইখো ফেষ্টিভেলতে নাচে গাৰো ৰাভাসকলে। বাৰ্নাক্কাই, বাইখো বাৰ্নাক্কাই, মই তেনেকে মনত ৰাখিলে হ'ল আৰু। তাৰপিছত এই তোমালোকে কেইটামান এটা বস্তু চাবা, ৰিচেণ্টলি পৰীক্ষাটো আহিছে আমাৰ, কেইটামান কৰিডৰ কেইটামান ইকনমিক কৰিডৰ আমাৰ কৰিছিলে, হ'ল বাজেটত আমাৰ কেইটামান ইকনমিক কৰিডৰ নাম মেনশ্যন কৰা হৈছিলে। সেই ইকনমিক কৰিডৰ 3টা নাম চাই ল'বা তোমালোকে। মই নিজে এড কৰি দিছো। আমাৰ PM গতিশক্তি যিটো হয়, PM গতিশক্তিৰ আণ্ডাৰত হেৰি কৰা হৈছে, মানে বস্তুটো অনা হৈছে 3টা ইকনমিক কৰিডৰ। সেইকেইটা হৈছে, এটা এনাৰ্জি কৰিডৰ, এটা হৈছে মিনাৰেল কৰিডৰ, এটা হৈছে চিমেণ্ট কৰিডৰ। এনাৰ্জি, মিনাৰেল আৰু চিমেণ্ট, এই 3টা ইকনমিক কৰিডৰ আমাৰ PM গতিশক্তিৰ আণ্ডাৰত এইটো লৈ অনা হৈছে। ত' এইটো কি হয়, এইবোৰ ইকনমিক ৰেলৱে কৰিডৰ হয়। ইকনমিক ৰেলৱে কৰিডৰ সেইটোৱে, যাতে পৰ্টবোৰ যিবোৰ আছে, মেজৰ পৰ্ট যিখিনি আছে, কাৰণ বস্তুবোৰ এক্সপৰ্ট কৰিবৰ কাৰণে তোমালোকে জানা যে সদায় পৰ্টৰ থ্ৰু এক্সপৰ্ট হয় মেক্সিমাম, হ'ল। গতিকে মেজৰ যিখিনি পৰ্ট আছে, পৰ্টৰ লগত কানেক্টিভিটি ইম্প্ৰুভ কৰিবৰ কাৰণে সেই 3টা ডিষ্টিংক্ট ইকনমিক কৰিডৰ লৈ অনা হৈছে আণ্ডাৰ PM গতিশক্তি। সেইকেইটা কি? এনাৰ্জি, মিনাৰেল আৰু চিমেণ্ট কৰিডৰ। আৰু তোমালোকক বাকী তোমালোকে অলৰেডি চাই তোমালোকক কোৱা হৈছে কি পঢ়িব লাগে, জিকে যিমান পাৰি সিমান পঢ়িছা। কাৰেণ্ট এফেয়াৰ্ছো মানে সেইটোৱে, চোৱা, পঢ়ো বুলি ক'লে এতিয়া বহুত বস্তুৱে ওলাও বুলি ক'লে, কিন্তু এতিয়া তোমালোকে এতিয়া ইমান বেছি প্ৰেছাৰ লৈ পেলাই বস্তু নতুন সোমাই থাকি একো দৰকাৰ নাই। তোমালোকে যিখিনি বস্তু কৰিছা তাৰ পৰাই তোমালোকে ধুনীয়াকে পাৰ হৈ আহিব পাৰিবা ধুনীয়াকে। কোৱান্টিটেটিভ এপ্টিটিউড ছাৰে যেনেকে কৈছে, কোৱান্টিটেটিভ এপ্টিটিউড, যেনেকে ৰিজনিং, আমাৰ এইখিনি ৰিজনিং, ইংলিছ কম্প্ৰিহেনশ্যন, এই 3টা ছেকশ্যনত যদি ভাল তোমালোকে কৰা, তেতিয়াহ'লে GS-ত তোমালোকে বা জিকে যিখিনি হয়, জিকে পাৰিবা, হ'ল। ছচিয়েল চাইন্স, আৰু অলৰেডি তোমালোকক কৈছিলো যে স্বদেশ দৰ্শন যিখন, স্বদেশ অধ্যয়ন যিখন বুক আছিলে আমাৰ, হ'ল। স্বদেশ অধ্যয়ন যিখন বুক আমাৰ ক্লাছ 11-12 কথা অলৰেডি ক্লাছত কৈছো। তোমালোকে যদি কোনোবাই পঢ়িছা, সেইখন চাইছা, ওপৰে হ'লেও চাইছা, তেনেহ'লে ডেফিনেটলি তোমালোকে তাৰ পৰা কুৱেশ্যন পাই যাবা, হ'ল। ছচিয়েল চাইন্স বুলি যিটো চিলেবাছত আছে, ছচিয়েল চাইন্সত তাৰ পৰা কুৱেশ্যন দি দিব।
মানে সেইখিনি বেচিকেলি সেইটো আমাৰ ক্লাছ 9, 10, 11, 12 সেইখিনি বস্তুৱে SCERT বোৰ্ডৰ। হ'ব, ইমান তোমালোকে প্ৰেছাৰ হ'ব নালাগে আৰু নতুন নতুন বস্তু বেছি আৰু লৈ থাকিব নালাগে। বাকী যিখিনি কৰিব দিছিলো সেইখিনি কৰি ল'বা। যদি কোনোবা এতিয়াও চোৱা নাই, এৱাৰ্ড চেৱাৰ্ড অলৰেডি কৈছে, ছাৰেও কৈছে, ময়ো কৈ আছো যে এৱাৰ্ড চেৱাৰ্ড যিখিনি আছিলে চাই ল'বা আকৌ এবাৰ। এইবোৰৰ পৰা নিজৰ অভিজ্ঞতাৰ পৰা আমি কৈছো, ডাইৰেক্ট কুৱেশ্যন পাই যায়, ইভেন APSCটো পাই যায়, তোমালোকে ইয়াতো পাবা। হ'ব আৰু ইয়াতকে বেছিনো কি ক'ম, তোমালোকে ভালকে দিয়া। আমি বিচাৰো তোমালোকে পোৱাটো, সঁচাকে বিচাৰো, সকলোৱে পোৱা। তোমালোকে পোষ্ট বহুত আছে, সকলোৱে যাতে পোৱা তোমালোকে। আৰু সেইটোৱে, তোমালোকে বেছি ডিছকাছ কৰি পেলাই বেলেগৰ লগত কিবা তেনেকুৱা সেইবোৰ কৰি নাথাকিবা। পৰীক্ষাত গৈ পেলাই দিবগৈ শান্ত মগজুৰ হৈ লৈ থাকিবা, পৰীক্ষা দিবা আৰু বেলেগৰ কথা শুনি নাথাকিবা। কোনোবাই মানুহে তেনেকুৱা কৈ দিয়ে যে 100টা কৰি আহিছো বা 98টা কৰি আহিছো, কিন্তু তেওঁ ইভেন ক্লিয়াৰ নহয় কেতিয়াবা। মানুহে কোৱাত কৈ দিয়ে, তো তোমালোকে একো নাই, শান্তকে থাকি কৰি আহিবা, সেইটোৱে কথা ভালকে। আৰু অল দ্য বেষ্ট থাকিল তোমালোকৰ। কাইলৈতো তোমালোকে পুৰা ৰিলেক্স থাকিবা। মোৰ ফালৰ পৰা অল দ্য বেষ্ট, আমাৰ ফালৰ পৰা অল দ্য বেষ্ট, ছাৰেও ক'ব। আৰু তোমালোকে এতিয়াও আজিৰ ভিতৰতো যদি কিবা থাকে, কাৰোবাক বুজা নাই কিবা, তো সুধিব পাৰা কিবা, যদি সুধিব মন আছে। আদাৰৱাইজ নালাগে, তোমালোকে ভালকে যিখিনি বস্তু আছে ৰিভাইজ কৰি থাকিলেই হ'ল। আমাৰ টেষ্ট চিৰিজৰ যিখিনি বস্তু আছে, টেষ্ট চিৰিজৰ কুৱেশ্যন খিনি লাগিলে চাই থাকা তোমালোকে, হ'ল। ইমানেই, ঠিকে আছে ছাৰ, আপুনি কিবা কওক। হয়। চ' তোমালোকতো অলৰেডি ভালেই হয়। মানে ইয়াত চোৱা, এডিআইত পাবৰ কাৰণে বহুত বেছি মাৰ্কছ নালাগে দেই। 175 মাৰ্কছ আছে টোটেল। তাৰ ভিতৰত মানে এটলিষ্ট যিখিনি মিনিমাম মাৰ্কছ লাগে সেইখিনি টাৰ্গেট কৰা। আৰু মেইন ফ'কাছটো অফক'ৰ্ছ গ্ৰেজুৱেট উইদাউট কম্পিউটাৰ, কাৰণ যিকেইটা পষ্ট আছে বহুত বেছি ধুনীয়া পষ্ট হয়। কিন্তু ঠিক আছে, এক্সামত একো পেনিক হ'ব নালাগে। অলৰেডি ছাৰে যিবোৰ ক'লে, এতিয়া নতুন কিবা পঢ়ি থাকিব নালাগে দেই। ক'ৰবাত যদি কুইজ আছে, কুইজ জইন কৰা। মই আজি ডিনাৰৰ পিছত আকৌ দিম বাৰু কুইজ, 10টামান বজাৰ পৰা, 10টা 10:30 মানৰ পৰা জইন কৰিবা। আৰু লগতে মেইনলি যিবোৰ মানে ৰখি গৈছে, ছাৰে ছাপ'জ যিবোৰ টপিক কৈছে ৰিলেটেড, যিবোৰ বস্তু ৰখি গৈছে, কাইলৈৰ দিনটো অকল সেইবোৰ ৰিভাইজ কৰা। নতুন কিবা পঢ়ি থাকিব নালাগে। বোলে খেলৰ ওপৰত কিবা চাব আছে বা এৱাৰ্ডৰ ওপৰত চাবলৈ আছে, অষ্ট্ৰেলিয়ান অপেন্স বা ইউৰোপ অপেন্স বা সেইবোৰ ডাইৰেক্ট কুৱেশ্যন আহে, আমেৰিকান অপেন্স। চ' সেইবোৰ কুৱেশ্যন ডাইৰেক্ট উলিয়াই পেলাই কুৱেশ্যনবোৰ চোৱা, কোনে পাইছিলে, কি পাইছিলে। তাৰপিছত লগতে এইবোৰ যিবোৰ সাহিত্য একাডেমি এৱাৰ্ড 2023 কোনখন কিতাপৰ কাৰণে পাইছিলে, যদি কোনোবাই নাজানা বহুত এবাৰ চাই ল'বা। ইম্পৰ্টেণ্ট। সেইবোৰ ইম্পৰ্টেণ্ট হয়। আৰু তাৰপৰা কুৱেশ্যন এটা আহিবই। আৰু হিষ্ট্ৰী কুৱেশ্যনটো কমন কিছুমান কুৱেশ্যন আছে, যেনে ভগা ৰজা কোন হয় বা চোৰামফা, সেইটো কুৱেশ্যন ডাইৰেক্ট আহিয়ে থাকে। মই এটা জাষ্ট এক্সাম্পল দিছোঁ। বা ভগনীয়া ৰজা কাক কোৱা হয়। এই হিষ্ট্ৰীৰ যিবোৰ কমন কুৱেশ্যন, মানে তোমালোকৰ মে বি টান লাগিব পাৰে যে আহোম নামবোৰ মনত ৰাখিব বহুত টান হয়, কিন্তু সেই কেইটামান কুৱেশ্যনে ৰিপিটেডলি সুধি থাকে। সেইবোৰ কুৱেশ্যন যদি উলিয়াব পৰাতে ইমান প্ৰব্লেম নহয়ে। চ' ঠিক আছে বাৰু, বেলেগ এতিয়া নতুন এক্সপেৰিমেণ্ট কৰিব নালাগে। আজি যিবোৰ ৰখিছে, এখন কপি এখন মেইনটেইন কৰা, তাত যিবোৰ টপিক ৰখিছে। আৰু এটা কথা দেই, কুৱেশ্যনটো পঢ়োঁতে সদায় কিৱৰ্ডবোৰ ভালকে ইম্পৰ্টেঞ্চ দিবা। মানে যদি কুৱেশ্যনটোত সুধিছে যে কোনটো নহয়, কোনজন আহোম ৰজা নহয়, আৰু তোমালোকেতো হয়তো বোলে চুহুংমুহুং দিলে, সেইটোত টিক মাৰ্ক দি থৈ আহি গৈছা। কুৱেশ্যনটো সেইটো কাৰণে ভালকে পঢ়িবা, কি বিচাৰিছে কুৱেশ্যনটোৱে। তে ঠিক আছে বাৰু, আৰু এইখিনিতে দীঘলীয়া মই নকৰোঁ। মই এইখিনিতে মই দুটামান ইনফৰমেশ্যন অকণ কৈ দিওঁ তোমালোকক, হা। অলপমান তোমালোকে এই ৰাম মন্দিৰৰ কথা অকণমান কৈ দিছো, 2-3টা কথা। 392টা পিলাৰ আছে, মনত ৰাখিবা। 44খন দৰ্জা আছে। তাৰপিছত আমাৰ যিবোৰ মূৰ্তিবোৰ ক'ৰ পৰা বনোৱা হৈছে, নেপালৰ যিখন গণ্ডকী নদী, গণ্ডকী ৰিভাৰ, তাতে আছিলে শালেগ্ৰাম যিটো ৰক, শালেগ্ৰাম ৰকৰ পৰা বনোৱা হৈছে। আৰু শালেগ্ৰাম ৰকটো 60 মিলিয়ন ইয়াৰ্ছ পুৰণা বুলি পেলাই বিলিভ কৰে। অলমষ্ট 60 মিলিয়ন ইয়াৰ্ছ। শালেগ্ৰাম ৰক এইটো ক'ত আছে, নেপালৰ গণ্ডকী ৰিভাৰৰ পৰা আনিছে। হ'ল। 5খন মণ্ডপ আছে ৰাম মন্দিৰৰ, হ'ল। আৰু যিটো বেল হয় ৰাম মন্দিৰৰ, যিটো ঘণ্টা মানে আমাৰ কি বুলি কয় এইটো, টিলিঙা, হ'ল। টিলিঙা যিটো হয়, সেইটো অষ্ট ধাতুৰে বনাইছে, মনত ৰাখিবা, অষ্ট ধাতু।
হ'ল গোল্ড চিলভাৰ কপাৰ জিংক আমাৰ লিড টিন আমাৰ কি কয় আৰু কি আছে মাৰ্কাৰী আছে। তো এইবোৰ বস্তু দি বনাইছে, অস্ত্ৰ ধাতু দি বনাইছে। তাৰপিছত নোবেল প্ৰাইজৰ কথা চাই ল'বা, নোবেল প্ৰাইজ কিহৰ কাৰণে পাইছে, কি ফিল্ডত পাইছে, নামবোৰ এটলিষ্ট মনত নাথাকিলেও কি ফিল্ডত পাইছে। ফিজিক্সৰ কাৰণে কি পাইছিলে, এট' ছেকেণ্ড পালচেছ অফ লাইট, আমাৰ এইটো এট' ছেকেণ্ড পালচেছ অফ লাইট। আৰু কেমেষ্ট্ৰিত কিহৰ কাৰণে পাইছিলে, কোৱান্টাম ডটছৰ কাৰণে পাইছিলে। এইবোৰ বস্তু আহি যাব পাৰে, নামখিনি মনত নাথাকিলেও এটলিষ্ট কি ফিল্ডত পাইছে। আৰু তোমালোকে নিজে চাই ল'বা আমাৰ আৰু কিহত পাইছে নোবেল প্ৰাইজ খিনি। বাকী শান্তিৰ নোবেল আছে হ'ল। তেনেকে এটা এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম যিটো হয় আত্মনিৰ্ভৰ অসম স্কিম, সেইটো চাই ল'বা তোমালোকে। সেইটো চেল্ফ এমপ্লয়মেণ্টৰ ওপৰত হয় হ'ল। আমাৰ 2 লাখ আমাৰ যিখিনি ইয়থ হয়, 2 লাখ ইয়থক তাহাঁতে কি কৰিব, 1 লাখ গভৰ্ণমেণ্ট ছাবচিডি, 1 লাখ টকাকে গভৰ্ণমেণ্ট ছাবচিডি দিব। আৰু মানে 1 লাখ দিব গভৰ্ণমেণ্ট ছাবচিডি আৰু 1 লাখ লোন আৰু হ'ল ইণ্টাৰেষ্ট ফ্ৰী লোন হিচাপে দিব। ডেট মিনছ টোটেল 2 লাখ দুটা ইনষ্টলমেণ্টত। তো সেইটো কি হয়, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। সেইটো 2023ত লঞ্চ কৰিছে, মনত ৰাখিবা। কেতিয়াবা স্কিমবোৰৰ কেতিয়া লৈ অনা হৈছে সেইটো কুৱেশ্যন তেনেকে দি দিয়ে। আৰু এটা ড্ৰোন শক্তি, এইটো নামটোতে লিখা আছে, নামটোতে আছে ড্ৰোন শক্তি ইনিচিয়েটিভ যিটো হয়। ড্ৰোন শক্তি ইনিচিয়েটিভটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আছে। সেইটো কিহৰ কাৰণে জানাই আৰু অলৰেডি, যে আমাৰ যিটো ড্ৰোন টেকনলজি হয় সেইটো এনহেঞ্চ কৰিবৰ কাৰণে, সেইটো আৰু ডিফাৰেণ্ট টেকনলজি ইনকৰ্পৰেট কৰিবৰ কাৰণে বা প্ৰডাকশ্যনৰ কাৰণে ড্ৰোন শক্তি ইনিচিয়েটিভটো আনাইছে। আৰু পৰ্টেলটোৰ নাম কি হয় মনত ৰাখিবা, সেইটো আহি যাব পাৰে। পৰ্টেলটোৰ নাম হয় ডিজি স্কাই পৰ্টেল। ডিজি স্কাই পৰ্টেল। ড্ৰোনখন ক'ত উৰে, আকাশত উৰে, স্কাইত উৰে, তেনেকে মনত ৰাখা আৰু ডিজি স্কাই পৰ্টেল। সেইটো আমাৰ ড্ৰোন শক্তি যিটো আঁচনি হয় ইনিচিয়েটিভ, তাৰে পৰ্টেল হয়। তাৰপিছত এইবোৰ এটা এনেই মনত ৰখা নামটো, তোমাৰ ৰিচেণ্টলি এটা বেমাৰ হেৰিত আছিলে, নিউজত আছিলে। সেইটো হৈছে তোমাৰ মাল্টিপল স্ক্লেৰ'চিছ যিটো বেমাৰ হয়, মাল্টিপল স্ক্লেৰ'চিছ, MS বুলি যিটো কয়, মাল্টিপল স্ক্লেৰ'চিছ। বা আৰু এটা বেমাৰ তেনেকুৱা নিউজত আছিলে, সেইটো হৈছে হাচিমটোজ থাইৰয়ডাইটিছ বুলি পেলাই। তো এইবোৰ তোমালোকে শুনিবলৈ আমনি পাইছে বা অশান্তি, ডেফিনেটলি নামটো, বাট যদি আহি যায় আৰু এইবোৰ কি হয়, অট' ইমিউন ডিজিজ হয়, মনত ৰাখিবা। আমাৰ মুখা শিল্পৰ কথা নিউজত আছিলে, GI টেগ পাইছে মুখাই। অলৰেডি তোমালোকক কৈছো গোটেইখিনি, তিনিটা প্ৰকাৰৰ মুখাৰ কথা কৈছো, বৰ মুখা, লটকৰি মুখা, মুখ মুখা। GI টেগ কেতিয়া পাইছে সেইটোও আহি যাব পাৰে কেতিয়াবা, 2024ত পাইছে, মাৰ্চ মাহত পাইছে, 4 তাৰিখে, 4 মাৰ্চৰ 2024ত পাইছে GI টেগ। এইবোৰ ইণ্ডেক্সবোৰৰ কথা আমি কৈছিলো, ইণ্ডেক্সবোৰ তোমালোকে চাবা বুলি। গ্ল'বেল হাংগাৰ ইণ্ডেক্স, গ্ল'বেল জেণ্ডাৰ গেপ ইণ্ডেক্স, কিবা তেনেকুৱা যিবোৰ আছিলে, সেইবোৰ তেনেকে অলপ যদি মনত ৰখে তোমালোকে চাই ল'বা। কিছুমান বহুত ইম্পৰ্টেণ্ট, যেনেকে গ্ল'বেল হাংগাৰ ইণ্ডেক্স হ'ল, তেনেকে জেণ্ডাৰ ইকুৱেলিটি ইণ্ডেক্স, কিবা সেইখিনি বস্তু ইম্পৰ্টেণ্ট হা। তো সেইখিনি চাই ল'বা এবাৰ তোমালোকে, ইণ্টাৰনেটত মাৰিলেই হ'ল তোমালোকে ইণ্ডেক্সেছবোৰ, ৰিচেণ্ট ইণ্ডেক্সেছবোৰ। সেইবোৰ 2023টো দিছে, 2024টো কিছুমান ওলাই গ'ল অলৰেডি। কেইটামান মূৰ্তি বহুত ফেমাছ মানে বহুত ডাঙৰকে বনাইছে মূৰ্তি, আমাৰ যেনেকে ষ্টেচু অফ ইউনিটি আছে। তো তেনেকে কেইটামানৰ কথা কৈ দিছো তোমালোকে নোট ডাউন কৰি যাব পাৰা পটাপট জল্দি। যিটো ষ্টেচু অফ ইকুৱেলিটি হয়, ইকুৱেলিটিটো ৰামানুজাৰ মূৰ্তি হয়। ষ্টেচু অফ ইকুৱেলিটি যিটো হয়, সেইটো ৰামানুজা, আৰু সেইটো ক'ত আছে, তেলেংগানাত আছে হ'ল। ষ্টেচু অফ যিটো ওৱাননেছ, মানে একত্ৰিত হোৱা যিটো ওৱাননেছ, ষ্টেচু অফ ওৱাননেছটো
আদি শংকৰাচাৰ্যৰ মূৰ্তি হয়, সেইটো মধ্যপ্ৰদেশত আছে। আহি যাব পাৰে এইবোৰ বস্তু। ষ্টেচু অফ ইউনিটি অলৰেডি জানা, চৰ্দাৰ বল্লভ ভাই পেটেল গুজৰাটত আছে। ষ্টেচু অফ পিচ ক'ত আছে? শান্তি, সেইটো কেতিয়াবা যদি দি দিয়ে। ষ্টেচু অফ পিচ ক'ত আছে? সেইটো আছে ৰাজস্থানত আছে। আৰু সেইটো মূৰ্তি যিটো হয় সেইটো জৈন ৰিলিজিয়নৰ এজন চেইণ্ট, নামটো হয় বিজয় বল্লভ। সেই বিজয় বল্লভৰ মূৰ্তি হয় ষ্টেচু অফ পিচ, যিটো শান্তিৰ। তেনেকে আমাৰ ষ্টেচু অফ ছচিয়েল জাষ্টিচ সেই মূৰ্তি কাৰ হয়? ডক্টৰ বি.আৰ. আম্বেদকাৰৰ। সেইটো বিজয় চকত আছে, মনত ৰাখিবা। তো এইকেইটা মানে এইবোৰ নিউজত থকা বস্তু কেতিয়াবা যদি দি দিয়ে মিছ কৰিব নালাগে তোমালোকে। হেল্ল' ছাৰ, নমস্কাৰ। নমস্কাৰ কওকচোন। ছাৰ, সিদিনা গ্ৰুপটোত এটা ভিডিঅ'ৰ লিংক দিছিল ছাৰ, আপুনি প্ৰায় একমাহ আগত হয়। অসমৰ স্কিমৰ বিষয়ে ডিছকাছ কৰিছিল। ছাৰ মই ভিডিঅ' চাইছোঁ, কিন্তু ছাৰ PDF খন পোৱা নাই মানে। ছাৰ PDF খন পামনে? PDF খন, আচ্ছা। PDF খন মই কথা পাতি লৈ পেলাই মই জনাম বাৰু দিয়া গ্ৰুপত। যদি মই পাৰি সেইটো বস্তু দি দিব পাৰিম, ডেফিনেটলি দি দিম লাষ্ট মই। অ'কে, ৰিভিউ হয় মানে স্কিমখিনি। গ্ৰুপতে দি দিম। ঠিক আছে ছাৰ। অ'কে। আৰু হ'ব আৰু বেছি দীঘলীয়া নকৰোঁ। তোমালোকে এতিয়া খোৱা বোৱা কৰা আৰু অলপমান মেলি থাকা। কুইজ দিয়া, তোমাৰ কুইজ আছে এতিয়া সময়ত, কুইজখিনি ইম্পৰ্টেণ্ট। আৰু সেই টেষ্ট যিটো কথা কৈছে ছাৰে, টেষ্টটো তোমালোকে যোনে যোনে দিয়া নাই এতিয়ালৈকে, যদি এটাও দিয়া নাই, তোমালোকে অকণমান ডেডিকেটেডলি দি চাব পাৰা। হ'ল? আৰু লগতে কুৱেশ্যনখিনিও চাই ল'বা ভালকে। হ'ব, ইয়াতকৈ বেছি দীঘল নকৰোঁ, তোমালোকৰ ডিনাৰ কৰাৰ সময় হৈছে। হীৰক ছাৰ, তোমালোকক অল দ্য বেষ্ট থাকিল। তোমালোকে ভালকে পৰীক্ষা দিবা দেই। ভাল হ'ব, একো নাই, তোমালোকে টেনশ্যন নল'বা, একদম ভাল হ'ব। অ'কে, অল দ্য বেষ্ট এভৰিৱান। অল দ্য তোমালোকে বেষ্ট। এক্সামটো এনেও ভাল কৰিব লাগিব, চবে পাবই লাগিব দেই। বহুত পোষ্ট বহুত আছে, আৰু সেইটো হিচাপে মানুহ ইয়াত বহুতো বেছি নাই। আল্টিমেটলি লাগা মানে কি আৰু, বস্তু এটা যদি এটা কয় ন, যদি পুৰা ভালকে বিচাৰে পাই যায়। চ' সেই আৰু অনেষ্টলি থাকা, বস্তুবোৰ চব মেইনটেইন কৰা। মানে ভুলবোৰ নকৰিবা, যিবোৰ শ্লিম মিষ্টেক প্ৰতিবাৰে কৰা হয়, বা যিবোৰ বেলেগৰ পৰা শিকা হয় যে এইবোৰ কৰিব নালাগে বুলি, সেইবোৰ নকৰিবা। আৰু বস্তুবোৰ তেনেকে কৰা, মেইনটেইন কৰা। আৰু এক্সামত গৈ পেলাই মানে এনেকুৱা নহয় যাতে কাষৰটোক বেছি বিশ্বাস কৰিবা। সদায় মানে নিজৰ ওপৰত পুৰা ডিপেণ্ডেণ্ট হ'বা। বেলেগে যি কৰে মেক্সিমাম যদি এক মাৰ্কটাও যদি ভুল হয় নহয়, এইটো বহুত বেছি মানে পিছত গিল্টি ফিল হ'ব। চ' অলৰেডি তোমালোক ভালেই হয়। ইয়াৰে বহুকেইজনতো অলৰেডি মেইনছ দিয়া আছে APSC। চ' ঠিকে আছে তেন্তে, দীঘলীয়া নকৰোঁ, ডিনাৰ কৰা। বাকী যি কাম আছে, এডমিট উলিয়াই কৰিব, যি কৰিব আছে, বা যদি দূৰত হয় তেতিয়া কাইলৈ যোৱা, কৈ মেলি এক্সামটো দিয়া, ভাল কৰা। এনেও এক্সামটো পাব লাগিব। আৰু একো পেনিক নহ'বা দেই, এক্সাম ভালেই হ'ব। পুৰা পজিটিভ থাকা। ঠিকে আছে তেন্তে, মই 10টা, 10:30 মানৰ পৰা কুইজ দিম আকৌ, তোমালোকে জইন কৰিলে কৰিব পাৰিবা। বাকী পঢ়া, কাইলৈ দিনটো ইমান প্ৰেছাৰ নল'বা, পুৰা ৰিলেক্স থাকা। অল দ্য বেষ্ট। থেংক ইউ ছাৰ। ঠিক আছে, গুড নাইট। গুড নাইট বিদ্যুৎ ছাৰ। Good night, sir. Good night, everyone. All the best again. Good night everyone.